এইবাৰ তিনিচুকীয়া চহৰৰ মাজেৰেজৰ ৰাষ্ট্ৰীয় ঘাইপথক একাংশ ব্যৱসায়ী তথা ব্যক্তিয়ে নিজৰ ব্যক্তিগত সম্পত্তিৰ ৰূপে একাংশ ব্যৱহাৰ কৰাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। মটক জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়াসকলে বিষয়টো গুৰুত্ব সহকাৰে লৈ অভিযোগ উত্থাপিত কৰি অৱগত কৰিছে যে তিনিচুকীয়া হিজুগুৰি সমীপৰ উৰণীয়া সেতুৰ সমীপৰ পৰা তিনিচুকীয়া হিজুগুৰি ৰেলৱে ষ্টেচনলৈ যোৱা প্ৰায় সমগ্ৰ ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ কাষৰ অংশ বিভিন্ন বাহনেৰে এটা অংশ আবদ্ধ কৰি ৰাখি অতি গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথছোৱা যান-জঁটৰ সৃষ্টি কৰাৰ লগতে অসম চিকিৎসা মহাবিদ্যালয়লৈ যোৱা চিকিৎসা বাহনত যাত্ৰা কৰা যাত্ৰীও ভুগিবলগীয়া হয় তীব্ৰ সংকটৰ। বিভিন্ন সময়ত পথৰ দাঁতিত ৰখাই থোৱা ট্ৰাকজাতীয় বাহনে নিশা যাত্ৰীৰ বাবে দুৰ্ঘটনাৰ কাৰক হৈ পৰাৰো পৰিলক্ষিত হৈছে। পিছে বছৰ বছৰ ধৰি পথৰ এটা অংশ আবদ্ধ কৰি ৰখা এই গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথছোৱা একাংশই কেৱল নিজৰ ব্যক্তিগত সম্পত্তি হিচাপে ব্যৱহৃত কৰাক লৈ ক্ষুণ্ণ হৈ পৰিছে দল সংগঠন। চহৰৰ গুৰুত্বপূৰ্ণ ব্যৱসায়িক প্ৰতিষ্ঠান থকা এই পথছোৱাৰ ক্ষেত্ৰত অৱশ্যে চকুমুদা কুলিৰ ভাও ধৰিছে পথ সুৰক্ষা সমিতিৰ লগতে পৰিবহণ বিভাগ তথা জিলা প্ৰশাসন। অধিকাংশ বাহন পথছোৱাতে বছৰ বছৰ ধৰি ক্ষয় হৈ যোৱাৰ পিছত গুৰুত্ব নাই মালিক পক্ষৰ। আনহাতে একাংশ ব্যৱসায়ীয়ে বাহন মেৰামতি কৰিবলৈ ব্যৱহাৰ কৰা ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ এক বৃহৎ অংশ লগতে একাংশই বিল্ডিং নিৰ্মাণত ব্যৱহৃত ঢালাই মেচিনো পাৰ্কিং কৰিবলৈ ব্যক্তিগত সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিছে ৰাষ্ট্ৰীয় ঘাইপথছোৱা। পিছে এইবোৰ দেখাৰ পিছত বিভাগীয় কৰ্তৃপক্ষই কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে নে কিবা বিপদজনক ঘটনা নোহোৱা পৰ্যন্ত নেদেখা ভাও ধৰি থাকিব জিলা প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষ। লগতে অভিযোগ উত্থাপিত হোৱাৰ পিছতো যদি কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে অনাগত দিনত এই দিশত নিজাববীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ হুংকাৰ জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়াসকলৰ। নিউজ টেক্স ৰিপৰ্ট। প্ৰথমতে সকলো অসমবাসী ৰাইজকে পলমকৈ হ'লেও ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু বৰ্তমান সময়ত আমি আপোনালোকক চেনেলৰ যোগেদি আমি জনাব বিচাৰিছোঁ যে তিনিচুকীয়াখন বৰ্তমানৰ যান জঁটৰ সৃষ্টি হোৱা এটা কাৰণ হৈ পৰিছে পাৰ্কিং। য'তে ত'তে একাংশ ব্যৱসায়ী নিজৰ মুনাফাৰ বাবে নিজা লাভালাভৰ বাবে ৰাইজক কিন্তু বহুত পাৰ্কিঙত অসুবিধা কৰিছে। তিনিচুকীয়া হিজুগুৰিৰ পৰা তিনিকুণীয়ালৈকে বুলি নহয়, তিনিচুকীয়া টাউনখন সমগ্ৰ টাউনখনতে কিন্তু এনেকুৱা ধৰণৰ হৈ আছে। আপোনালোকে চাব পাৰে তিনিচুকীয়া যি ৰেল ষ্টেচন আৰম্ভ হৈছে তাৰ পৰা যি পদপথ আছে, পদপথত পথচাৰীৰ কাৰণে খোজকাঢ়িব পৰা এটা সুচল ব্যৱস্থা একেবাৰে নোহোৱা হৈছে। আৰু তিনিকুণীয়া যি এতিয়া অভাৰব্ৰিজ বনি আছে তিনিকুণীয়াৰ ওচৰত, অভাৰব্ৰিজৰ কাষতে দেখা পোৱা যায় যে বাঁহ পেলাই থয়, চাটাৰ বেৰ কিবা কিবি পেলাই থয়, তেনেকুৱাকৈ ৰাইজক বহুখিনি অসুবিধা কৰি আছে। আৰু তিনিচুকীয়া টাউনৰ মাজমজিয়াত য'ত STC বাছ ষ্টেণ্ড আছে তাৰ কাষতে দেখিব পোৱা যায় যি অভাৰব্ৰিজ, সেইফালেও অভাৰব্ৰিজ আছে, তাতে গেৰেজ কেইবাটাও মানে ৰাইজক অসুবিধা পেলোৱা দেখা যায়। গতিকে পদপথসমূহ অতি শীঘ্ৰে খালী কৰিবৰ বাবে পৌৰসভাই এটা সিদ্ধান্ত লওক, অতি সোনকালে লওক। নহ'লে কিন্তু আমি সদৌ অসম মটক ছাত্ৰ সন্থা, সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা কিন্তু আমি হাত সাৱটি বহি নাথাকিম। আমি 7 দিনৰ সময়সীমা বান্ধি দিলোঁ। তিনিচুকীয়া পৌৰপতি শ্ৰীযুত পুলক কুমাৰ চেতিয়া ককাইদেউক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে এই ক্ষেত্ৰত আমি আপোনাক বহুতবাৰ মৌখিকভাৱেও জনাইছোঁ, কাগজৰ সৈতেও জনোৱা হৈছে, কিন্তু আপোনালোকে একো এটা পদক্ষেপ আজিলৈকে লোৱা দেখা নগ'ল। গতিকে পুনৰবাৰ আপোনালোকক দৃষ্টিগোচৰ কৰিবৰ বাবে আজি সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকক দৃষ্টিগোচৰ কৰিছোঁ। 7 দিনৰ ভিতৰত সময়সীমা বান্ধি দিলোঁ। আপোনালোকে যদি নকৰে কিন্তু আমি দুয়োটা সংগঠনৰ ফালৰ পৰা কিন্তু নিজাববীয়াকৈ যেতিয়া ল'ম, কিন্তু সেই পক্ষত কিন্তু আমি দায়ী নহ'ম। আইনগতভাৱে আপোনালোকে দায়ী হ'ব, কাৰণ আমি আপোনালোকক সংবাদ মাধ্যমৰ যোগেদি জনাই দিছোঁ। ধন্যবাদ। জয় অসম।